নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 4 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি SHG গোটৰ মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো চৰকাৰী ঘৰলৈ ইয়াতে কোৱা হৈছে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত এতিয়ালৈকে প্ৰায় 24,35,091 জন হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ প্ৰদান কৰা হৈছে। তো ইয়াতে কোৱা অনুযায়ী বিজেপি চৰকাৰৰ অধীনত ইতিমধ্যে 24,35,091 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিছে চৰকাৰী ঘৰ। তাৰ পিছত আৰু কোৱা হৈছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত সমগ্ৰ ৰাজ্যজুৰি পুনৰ মুঠ 3,88,538 গৰাকী হিতাধিকাৰীলৈ গৃহৰ অনুমোদন পত্ৰ প্ৰদান। ইতিমধ্যে অসম চৰকাৰে আকৌ নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 3,88,538 গৰাকী দুখীয়াক প্ৰদান কৰিলে চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ। ইতিমধ্যে লাখ লাখ দুখীয়াসকলে লাভ কৰিছে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ 37,500কৈ টকা। তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনাৰ বেংক একাউণ্টতো সোমাই যাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ 37,500কৈ টকা। তো তাৰপিছত আৰু কি লিখা আছে সবিশেষ জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তাৰপিছত লিখা আছে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত এতিয়ালৈ প্ৰায় 24,35,091 জন হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ প্ৰদান কৰা হৈছে। লগতে যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই, সেইসকল মানুহৰ বাবে কোৱা হৈছে অহা অক্টোবৰ মাহৰ ভিতৰত আন 3,80,000 লোকক পকী ঘৰ প্ৰদান কৰা হ'ব। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই, সেইসকল মানুহক অহা অক্টোবৰ মাহৰ ভিতৰত চৰকাৰী ঘৰৰ টকা প্ৰদান কৰিব। তাৰপিছত লিখা আছে, প্ৰতিটো পৰিয়ালৰ পকী ঘৰ নিশ্চিত কৰাৰ বাবে অনাগত সময়ত আন 15 লাখ গৃহ প্ৰদানৰ পৰিকল্পনা কৰিছে। তো যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেনে 15 লাখ মানুহক আকৌ নতুনকৈ অসম চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰ। তো আপোনালোকে যদি চৰকাৰী ঘৰত এতিয়ালৈকে আবেদন কৰিব পৰা নাই, তেন্তে অতি সোনকালে নিজৰ পঞ্চায়তত গৈ যোগাযোগ কৰক। তো আপোনালোকে নিজৰ পঞ্চায়তত গৈ যোগাযোগ কৰি চৰকাৰী ঘৰৰ বাবে নতুনকৈ জিঅ' টেগিং কৰি চৰকাৰী ঘৰত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ চেক এতিয়ালৈকে পোৱা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক বুজাই দিছোঁ। ইয়াতে লিখা আছে, অসমৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে এক নতুন সৰ্ববৃহৎ আঁচনি। আত্মসংস্থাপনমূলক আঁচনিৰ ভিতৰত সৰ্ববৃহৎ আঁচনিখনেই হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। গ্ৰাম অঞ্চলৰ 30 লাখ আত্মসহায়ক গোট আৰু নগৰ অঞ্চলৰ 2 লাখ আত্মসহায়ক গোটৰ সদস্যক প্ৰাৰম্ভিক মূলধন হিচাপে প্ৰদান কৰা হ'ব 10,000কৈ টকা। প্ৰাৰম্ভিক মূলধনৰ সদব্যৱহাৰ কৰিলে অসম চৰকাৰে বেংকৰ জৰিয়তে আগবঢ়াব পুনৰ 25,000 টকাৰ ঋণ। তাৰপিছত আৰু কোৱা হৈছে, এই আঁচনিৰ বাবদ ব্যয় হ'ব 3,038 কোটি টকা। অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা প্ৰদান কৰাৰ বাবে 3,038 কোটি টকাৰ অনুমোদন জনাইছে।
লগতে বিহালী সমষ্টিত অসম চৰকাৰে 1 এপ্ৰিল তাৰিখে 23,000 আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰদান কৰিছে 10,000 টকাৰ চেক। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে 10,000 টকা চেক পোৱা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলকো অতি শীঘ্ৰেই 10,000 টকা চেক প্ৰদান কৰিব অসম চৰকাৰে। অসমৰ প্ৰতিটো সমষ্টিতেই কিন্তু অসম চৰকাৰে পৰ্যায়ক্ৰমে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা চেক বিতৰণ কৰিব। আজি